অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত অসমত গোমাংসৰ হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত নিষিদ্ধ কৰা সম্পৰ্কত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰথম প্ৰতিক্ৰিয়া তেজপুৰত। মই তেজপুৰতে আছিলোঁ, তেজপুৰৰ পৰা কেবিনেটত অংশগ্ৰহণ কৰিছিলোঁ আৰু কাইলৈ এখন সুন্দৰ কেবিনেটত অংশগ্ৰহণ কৰা যেন লাগিছে। সেইকাৰণে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ এটা প্ৰস্তাৱ আনিছিলে যে ৰাজহুৱা স্থান বিশেষকৈ হোটেল ৰেষ্টুৰেণ্ট আদিত গো মাংসটো নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আনিছিলে। আমি সৰ্বসন্মতক্ৰমে সেই প্ৰস্তাৱ অকল সমৰ্থন কৰাই নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা ধাৰণাক আমি সকলোৱে পূৰ্ণ সমৰ্থন জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। আৰু কেবিনেটৰ পিছতে মোৰ এখন বিভাগীয় সভা আছিলে। সেই সভাত এই কথাষাৰ যেতিয়া মই সদৰি কৰিছিলোঁ, কৰাৰ পিছত তাত মই সুধিছিলোঁ মাইনৰিটি সম্প্ৰদায়ৰ কোনোবা বিষয়া আছে নেকি। তেতিয়া 3গৰাকী বিষয়া থিয় হৈছিলে। তাত 2গৰাকী মহিলা, 1গৰাকী পুৰুষ আৰু 3গৰাকী বিষয়া তেজপুৰত কৰ্মৰত বিষয়া। তেওঁলোকক এই কথাষাৰ মই যেতিয়া সুধিলোঁ যে কেবিনেটৰ সিদ্ধান্তটো, তেওঁলোকে কৈছে যে খুব ভাল কাম কৰিছে। কাৰণ কিয়, যধে মধে বিভিন্ন হোটেল ৰেষ্টুৰেণ্ট এনেকুৱাকৈ যদি বিফ পৰিৱেশন কৰা হয় তেতিয়াহ'লে সনাতন সংস্কৃতিৰ মানুহে মনত আঘাত পায়। গতিকে কোনোৱে ঘৰত খাই ক'বলগীয়া একো নাই, হোটেল ৰেষ্টুৰেণ্ট বেন কৰিছে। ধৰ্মীয় সংখ্যালঘুৰ বিষয়াসকলে মোক যোৱাকালি আমাৰ যিখন সভা, সেই সভাত তেওঁলোকে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। গতিকে মই ভাবোঁ, আৰু এজনে আকৌ ক'লে কি যে তেওঁ কোনো মাংসই নাখায়। তেওঁ কৈছে মইতো কোনো মাংসই নাখাওঁ। গতিকে যি কি নহওক, আল্টিমেটলি সকলোৰে সভাখনত, মোৰ বিভাগীয় সভাখনত যেতিয়া মই 3গৰাকী বিষয়া আছিলে মাইনৰিটি সম্প্ৰদায়, 3গৰাকী সমৰ্থন জনালে। মইতো তেওঁলোকক আগতে কৰি লোৱা নাই। মই সুধিলোঁ যে আজি যিটো সিদ্ধান্ত হৈ গ'ল খন্তেক আগতে, আপোনালোকৰ ফিডবেক কি, মতামত কি? কৈছে আমি খুব ভাল পাইছোঁ ছাৰ। কাৰণ কিয়, যিহেতু ৰাজহুৱা স্থানত হোটেল ৰেষ্টুৰেণ্ট এইবোৰ ব্যৱহাৰ কৰিব নাপায়। কোনোবাই ব্যক্তিগতভাৱে কোনোবাই খায়, গতিকে তাত খাওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু হোটেল ৰেষ্টুৰেণ্ট আমাৰ তেজপুৰৰ আশে পাশেও বহুকেইখন হোটেল খুলিছে। তাত দেখিছোঁ যে বিভিন্ন ধৰণৰ মানুহ টুৰিষ্ট আহি পেলাই আজি কিছুদিন আগত তেনেকুৱা ঘটনা ঘটি গৈছে যে মাংস খাম বুলি কওঁতে বিফ আনি দিছে। আৰু যিয়ে পৰিৱেশন কৰিছে তেওঁৰ দোষ নাই, কাৰণ তাৰ মাংসটো অকল বিফটোৱে চলে তাত অকল। কিন্তু মানুহজনে নাজানে যে তাত যে বিফ পায়। গতিকে সেইকাৰণে ৰাজহুৱা স্থানত এইবোৰ বন্ধ কৰাটো খুবেই ভাল হৈছে। ময়ো ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক।